সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু লগতে আমাৰ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জনাইছোঁ। এয়া সকলোৱে আচলতে পথাৰতে গৰু গা ধুৱাই বৰ্তমান হৈয়ে গৈছিলে, মোৰ অহা অকণমান পলম হৈ গ'ল। সকলোৱে পজ দিছে। নবেগ দেউৰেক দুইজন কথাত ব্যস্ত। এনেদৰে দুইজনে পিতাইক সেৱা কৰিবলৈ বুলি ঘৰলৈ বুলি ওলাই আহিছোঁ। এয়া ধুদৰালিটো, ধুদৰালি চিনি পায়নে বাৰু আপোনালোকে? ধুদৰালিৰ কাষতে আমাৰ ঘৰ। ব্যস্ততাৰ বাবে যিহেতু গাঁৱলৈ অহাই নাই, আজি বহুত দিনৰ মূৰত আচলতে গাঁৱৰ মাজেৰে ঘৰলৈ বুলি আহিছোঁ। কেতিয়াবা সময় সুবিধা হ'লে আমাৰ গাঁৱৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আমাৰ গাঁৱলৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ, যিহেতু সেইটো আমাৰ গাঁৱৰ বৰনামঘৰ। অহা 4 তাৰিখৰ পৰা অখণ্ড ভাগৱত আৰম্ভ হ'ব, সকলোৱে আহিবা। যিহেতু আমি ঘৰ আহি পালোঁ, বিশেষ ভিডিঅ' কৰা নহ'ল। সকলোৱে পিতাইক সেৱা কৰাৰ পাছত জলপান খাইছোঁ। এয়া ভাইটি আৰু বোৱাৰী, ভতিজা, চাহ জলপান এনেদৰে একমাত্ৰ আমাৰ পুত্ৰ সন্তান গোটেই পৰিয়ালটোত। তাৰ লগত অকণমান ধেমালি কৰিলোঁ। তাৰ যিহেতু মনটো একেবাৰে বেয়া হৈ আছিলে, বায়েককেইজনী নাই যিহেতু, আৰু সেইকাৰণে তাৰ লগত ভাবিলোঁ কণী যুঁজাওঁ। সেয়েহে কিমান ফূৰ্তি তাৰ, চাওকচোন। লাহেকে লাহেকে এইবাৰ বৰ্তাকৰ লগত কণী যুঁজাইছে। এইবাৰ আমি দুজনী কণী যুঁজাব ভালকে কোনেও নাজানো, তথাপি ট্ৰাই দিছ খেলিছোঁ আৰু বিহু বুলি। এনেদৰে ফূৰ্তি ফাৰ্তাৰ মাজতে আমৰলিটো পাৰোঁ, কণী ভাজিলোঁ, বেঙেনা পিটিকা কৰিলোঁ, চাটনি বনালোঁ। তেনেদৰে সকলোৱে পঁইতা ভাত খাই লৈ, আৰু আমি দুইজনীয়ে যিহেতু বিশেষ টাইম স্পেণ্ড কৰিবলৈ নাপাওঁৱেই, সেয়েহে আজি ভাবিলোঁ অকণমান দুইজনী ওলাই যাওঁ একেলগে। ঘৰত থকাৰ ভাগেৰেই দুইজনীয়ে, মই যিহেতু যিভাগে গৈছিলোঁ হাৱাই চেণ্ডেল পিন্ধিয়ে গৈছিলোঁ, সেইভাগে দুইজনীয়ে আমগুৰিলে বুলি অকণমান ওলাই গ'লোঁ। এনেদৰে দুইজনীয়ে আহি পিনে আমগুৰি পালোঁহি, আৰু আমগুৰিত এয়া বিতুল দাক লগ পালোঁ। বিতুল দাই বিহু বুলি চাহৰ ট্ৰিটটো দিলে। চাহ খাই লৈ আমি ঘৰমুৱা হ'লোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।